আপোনালোকক জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ সৰবৰাহ। আমবাগান ৰূপহী পথত ৰাজ্যে জব্দ কৰে দুখনকৈ চোৰাং কাঠভৰ্তি গাড়ী। ৰাজ্যে জব্দ কৰে কেইবালাখ টকা মূল্যৰ চোৰাং কাঠৰ ফাণ্টা ভৰ্তি AS03CC 3608 আৰু AS02DC 1705 নম্বৰৰ দুখন গাড়ী কাৰ্বি আংলঙৰ পৰা নগাঁৱৰ জুৰিয়ালৈ বুলি সৰবৰাহ কৰিছিল চোৰাং কাঠখিনি। ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ সৰবৰাহ। আমবাগান ৰূপহী পথত ৰাজ্যে জব্দ কৰে দুখনকৈ চোৰাং কাঠভৰ্তি কাঠ। ৰাজ্যে জব্দ কৰে কেইবালাখ টকা মূল্যৰ চোৰাং কাঠৰ ফাণ্টা ভৰ্তি AS03CC 3608 আৰু AS02DC 1705 নম্বৰৰ গাড়ী দুখন কাৰ্বি আংলঙৰ পৰা নগাঁও জুৰিয়ালৈ বুলি সৰবৰাহ কৰিছিল চোৰাং কাঠখিনি। 4টা বজাত গাড়ীখন ইয়াত ধৰা পৰিছে, ৰাইজে ধৰিলে। এইখনত কাঠ লোড আছে 1109। এইখন কাঠখন কুঠুৰিৰ পৰা আহিছে, এতিয়া যাব জুৰিয়া, কিন্তু কাঠৰ মালিক কোন আমি নাজানো। কিন্তু পুলিচ প্ৰশাসনক খবৰ দিয়া হৈছে, এতিয়ালৈকে আহি পোৱা নাই। সিহঁতে পইচা খাই সেইবিলাক কৰি আছে। নহ'লে ইমান সময় 4টাত ধৰিছে, কাঠৰ গাড়ী ধৰিছে, এতিয়া আহি পাব লাগিছিলে পুলিচ প্ৰশাসন, আহি কিয় পোৱা নাই? সিহঁতে পইচা খাই বহি আছে, নহ'লে ইমান সময় আহিব লাগিছিলে। কিন্তু এইখনৰ ঠাই হ'ল হেৰি তিৰমুনি নেকি? আমবাগান তিৰমুনি পাইছে নেকি? ড্ৰাইভাৰ পলাইছে, ধৰা হৈছে। ইমান সময় আহিব লাগিছিল প্ৰশাসন, কিন্তু আহি পোৱা নাই।